সকলো ঠিকে আছেনে? সকলো ঠিকে আছে চাগে। যদি সকলো ঠিকে নাই মইতো একো ঠিক কৰিবলৈ নাযাওঁ, সেইটো আপুনিও জানে। সেইকাৰণে যেতিয়া কোনোবা এজনে কেমেৰাৰ সন্মুখত আহি কয় বন্ধুসকল সকলো ভালে আছেনে, মই আশা কৰোঁ সকলো ঠিকে আছে। যেতিয়া এইটো বাক্য বেলেগে কয় তেতিয়া সেইটোৱে মই ফিল কৰোঁ। মই যদি ঠিকে নাথাকোঁ তুমিনো কনচা আহি মোৰ জীৱনটো ঠিক কৰিবা, সেইটো মই ফিল কৰোঁ। সেইকাৰণে ভাবিছোঁ মই ফিল কৰোঁ যেতিয়া আপুনিও মোৰ নিচিনা আপুনিও সেইটো বস্তু ফিল কৰিব। সেইকাৰণে আচলতে মই এইটো বস্তু ক'বলৈ বাদ দিলোঁ। বন্ধুসকল সকলো ঠিকে আছেনে, মই আশা কৰোঁ সকলো ঠিকে আছে। এই বস্তুটো মই ক'বলৈ বাদেই দিয়া নিচিনা। আৰু কেমেৰাৰ সন্মুখত বহুত দিনৰ পাছত আহিছোঁ। দিন বুলি কি বছৰ বুলি ক'ব লাগিব। কালি সৰু সুৰা এটা ভিডিঅ' এনেই পঠাই দিলোঁ, 30 ছেকেণ্ডৰ ভিডিঅ', তাত কোনো একো ফৰক নপৰে। তোমালোকে এতিয়া কি কৰি আছা মই নাজানো, যদি নাই কৰা সেইটোও মই নাজানো। আৰু যদি তুমি তোমাৰ কামটো সলনি কৰিব বিচৰা বা তুমি বেলেগ এটা ছাইডত যাব বিচৰা, বেলেগ যদি পথত গতি কৰিব বিচৰা, তেতিয়াহ'লে প্লানিংটো অকণমান জবৰদস্ত বনাবা, মানে প্লানিংটো তাগৰা হ'ব লাগে। ইয়াতে দুটা অপশ্যন আছে। প্ৰথমটো হ'ল তুমি প্লানিং কৰি ধুনীয়াকৈ কাম কৰি যোৱা, আৰু এটা হৈছে বিনা প্লানিঙত কাম ষ্টাৰ্ট কৰি দিয়া, যি হয় পিছত দেখা যাব। ঠিক আছে, তো কথা তেনেকুৱা। তোমাৰ সফল বিফল দুইটা বস্তুতে আছে, প্লানিং কৰা বা নকৰা। তো মই ইমানখিনি ক'বলৈ যাম, তুমি আগতে কাম এটা কৰাৰ আগত অকণমান ভাবি ল'বা, প্লানিংটো কৰি ল'বা। মানে কি হয়, যদি তুমি কিবা এটা কাম আৰম্ভ কৰি দিছা, সেইটো আপোনাৰ কামটোৰ প্ৰতি ইণ্টাৰেষ্ট আছে, আপুনি কামটো কৰি ভাল পায়, আপুনি সেইকাৰণে কামটো ষ্টাৰ্ট কৰি দিলা, বাট বেকআপ প্লানিংটো নাছিলে, তো যি কি নহওক, তো প্ৰব্লেমটো আহি পৰে কি, যেতিয়া আপুনি কামটো আৰম্ভ কৰি দিয়ে, কামটো ছাকচেছ হোৱা নাই আৰু আপুনি ষ্টাৰ্ট কৰি দিলে, এতিয়া কি হ'ল, তোমাৰ শেষলৈও নাথাকিলে আৰম্ভও কৰি দিলে, এতিয়া মাজতে মানে ওলমি যায়, ঘণ্টা ওলমাৰ নিচিনা ওলমি থাকে। তো এই বস্তুটো বেয়া হয়। আৰু যেতিয়া আপুনি ভাল পোৱা কাম এটা আপুনি কৰিব নোৱাৰা বহুতো কাৰণ আছে। আপোনাৰ পৰিস্থিতি লগ নিদিব পাৰে, আপোনাৰ পৰিৱেশটো নিমিলিব পাৰে, আপোনাৰ লগত ইকুইপমেণ্টছ নাথাকিব পাৰে, বহুত কিবা কিবি প্ৰব্লেম থাকিব পাৰে। তো যেতিয়া আপোনাৰ মনে ভাল পোৱা কামটো আপুনি চলাই নিব নোৱাৰে, তেতিয়া এইখিনিত বৰ কষ্ট হয়। মই ফিল কৰোঁ যেতিয়া মই কাম এটা কৰিব নোৱাৰোঁ, বিশেষ যদি ভাল পোৱা কাম এটা যদি হয় মই কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মই বৰ কষ্ট পাওঁ মনত। মোৰ ফালৰ পৰাতো মই মোৰ দেহৰ শক্তি হওক, মোৰ মাইণ্ডৰ শক্তি হওক মই লগাই দিব পাৰিম, কিন্তু চব ক্ষেত্ৰত নহয়। কিছুমান প্ৰাকৃতিক ফালৰ পৰা প্ৰব্লেম থাকে, কিছুমান পৰিস্থিতিয়ে লগ নিদিয়ে, তো ইকুইপমেণ্ট নাথাকে, তেনেকুৱা ক্ষেত্ৰত কাম ৰখি যায়। তো তেতিয়া মোৰ অলপ কষ্ট হয়, মই ভাবোঁ আপোনালোকেও হয়, কাৰণ ভাল পোৱা কামটো ৰৈ থাকিলে বৰ বেয়া লাগে। বিশেষকৈ যিটো কাম মানে বহুত আগুৱাই গৈছে কিন্তু ৰখি দিয়াৰ কাৰণে আকৌ পিছুৱাই আহিব লগা হয়। তো প্লানিংটো এনেকুৱা হ'ব লাগে যাতে আপুনি কামটো শেষ নোহোৱালৈকে ৰ'ব লগা নহয় ক'তো, বা যদিও কিবা প্ৰব্লেম আহি যায় সেই প্ৰব্লেমটো ছল্ভ কৰিব পৰা দম আপোনাৰ হাতত থাকিব লাগে। নাথাকিলে বুলি ক'লে এইটো ভেজাল হৈ যায়, কামটো মানে খেচেং মেচেং হৈ যায় আৰু কামটো কৰিবলৈ মনো নোযোৱা হৈ যায়। আৰু যদি আপুনি এটা কাম আৰম্ভ কৰি দিলে, সেই কামটো শেষ নোহোৱাৰ আগত যদি আপুনি ৰৈ দিয়ে, 1 বছৰ হওক 6 মাহ হওক, যদি আপুনি ড্ৰপ কৰি দিয়ে, সেইটো কাম আকৌ কৰিবলৈ কিবা মন নাযায়, ভালো নালাগে কৰিবলৈ। এতিয়া মোকে চাওক, এইখন পৰ্দা টঙাই ল'লোঁ, কেমেৰাটোৰ সন্মুখত আধা ঘণ্টাৰ পৰা বহি আছোঁ, মাতটোৱে ভালকৈ ওলোৱা নাই, কিবা ভাল লগা নাই কথা ক'বলৈ, মানে কি বুলিনো বুজাম, মানে ক'বলৈ মানে ভাষা নাই। তথাপিও মাজে মাজে ভাবোঁ মইতো বাৰু কিবা এটা নহয় কিবা এটা ভাল মেছেজ দিবলৈ আহিছোঁ, তো বাকীসকলেতো কাৰো বিশেষ একো নাই, কোনোবাই ভাত কেইটামান উলিয়াই লৈ আহি উৰাই ঘূৰাই ভিডিঅ'টো বনাই পঠাই দিলে, তো সেইসকলে ইমান ভাবা চিন্তা নাই।
তো মই কামটো আকৌ আৰম্ভ কৰিবলৈ কিয় ভাবিছোঁ, যিটো কাম মই আগৰ পৰাই জানোৱে বা মই আগতে কৰিছোঁ, অকণমান হ'লেও অনুভৱ আছে, নতুনটো নহয়, সেই বুলি ভাবি কোৱা ষ্টাৰ্ট কৰিলোঁ। মই যিমানখিনি গম পালোঁ, এইটো ভিডিঅ' একো ইনফৰ্মেটিভ, কোনো মেছেজেবল নহয়। মানে কথাটো ক'বলৈ গ'লে এনেকুৱা হ'ব লাগিব যে কথা কোৱা, কেমেৰাৰ সন্মুখত কথা কোৱা, বিনা স্ক্ৰিপ্টত, নিলিখাকৈ ধপ 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 টকাটক কথা ক'ব পৰা আচলতে হেবিটটো বনিবৰ কাৰণেহে আচলতে এইটো ভিডিঅ' ৰেকৰ্ড কৰিছোঁ। আৰু ৰেকৰ্ড কৰি পিনে এনেকৈ ডিলিট কৰি দিলে হেবিটটো নবনিব। আপোনালোকৰ মাজত পঠাম, আপোনালোকে চাব, কি ক'বলৈ আছে কমেণ্ট বক্সত কৈ দিব, তাতে কোনো একো প্ৰব্লেম নাই। খালি এইটো চাব কিন্তু যে আপোনাৰ কমেণ্টটো মই যাতে সহ্য কৰিব পাৰোঁ, আৰু নিশ্চয় পাৰিম। মোৰ ইমানটো দম আছে আপোনাৰ কমেণ্টটো সহ্য কৰিব পৰাকৈ। আগতেও কিছু মানুহক পাই থৈছোঁ। এতিয়া মানে আকৌ কামটো মানে আগুৱাই আছোঁ। মোৰ কামটো এডিটিং নহ'ব, এইটো ভিডিঅ' এনেকৈয়ে থাকিব, একো এডিটিং নহ'ব। মইতো কৈছোঁ থাম্বনেইলটো নলগাওঁ, এনেকৈ থাকিব, একো এডিটে নকৰোঁ, পৰ্দা থাকিব। মই এনেকৈ আছোঁ, কেমেৰা পাৰফৰ্মেঞ্চ, কেমেৰা কোৱালিটি এনেকৈ থাকিব, কি কৈছোঁ কি নকৈছোঁ এনেকৈ থাকিব, একো কাটা নহয়। প্ৰয়োজন হ'লে 2030ত ভিডিঅ' ডিলিট কৰি দিম, কিন্তু এইটো ভিডিঅ' এতিয়া এনেকৈয়ে যাব, একো এডিট নকৰোঁ। ঠিক আছে, তো ইয়াতকৈ আৰু অকণমান মানে আজি যিটো ভিডিঅ' বনাইছোঁ, ফাল্টু বুলিয়ে ক'বনে, ফটোৱা বুলিয়ে ক'বনে, বেকাৰ বুলিয়ে ক'ব, আপোনাৰ টাইম ৱেষ্ট হয় নে মোৰ টাইম ৱেষ্ট হয় সেইটো মই নাজানো। মুঠতে কিবা এটা হ'ব আৰু। আজিলৈ ইমানতে এৰিছোঁ। আজিলৈ বুলি নহয়, আকৌ এটা ভিডিঅ' পঠাম, আকৌ এটা ভিডিঅ' বনাম, আকৌ পঠাম। একে ছিষ্টেমত হওক, বেলেগ ছিষ্টেমতে হওক, এইটো কাপোৰ পিন্ধি আকৌ পঠাম। এতিয়া মানে মই এটা কথা ভাবিছোঁ, এইটো কি ভাবিছোঁ মই নকওঁ, অলপ দেৰি হ'ব কওঁতে। মুঠৰ ওপৰত ভিডিঅ' পাই থাকিব, কেনেকুৱা ভিডিঅ' গৈছে সেইটো ধ্যান ৰাখিম। যদি কেনেকুৱা ভিডিঅ' গৈছে যদি ধ্যান নৰখাকৈ দি দিওঁ, তেতিয়াহ'লে বুলগাকেইটা নিচিনা হ'বগৈ দেখোন। বোলে কিবা বাৰীলৈ যাওঁতে, কেনিবা ফুৰিব যাওঁতে, কেনিবা হাগিব যাওঁতে, মুতিব যাওঁতে তেনেকুৱা নিচিনা হৈ যাব। তো মই কেনেকুৱা ভিডিঅ' দিছোঁ সেইটো ধ্যান ৰাখিম। বাকী বাদ দিছোঁ, কালিলৈ দেখা যাব। কালিলৈ মানে আকৌ নেক্সট ভিডিঅ' আকৌ লৈ আহিম। ইয়াতকৈ অকণমান তাগৰা হ'ব, বেছি নহয়, একেবাৰতে মানে হেভিলৈ নাযাওঁগৈ, ষ্টেপ বাই ষ্টেপ নিম ভাবিছোঁ।